জন্মগ্রহণ করেছে আর সেই পুত্র কৃষ্ণ গোকুলের নন্দরাজার বৃহৎ হয়ে এসেছিল। এই মাত্রা আকাশবাণীর মাধ্যমে কংসরাজার কাছে জ্ঞাত হল। মথুরা যত অসুরাজ্য আছিল সকলকে নিমন্ত্রণ জনায় গোকুল মথুরাৰ সকলো শিশু নিধন কৰিবৰ কাৰণে আজ্ঞা কৰিলে আৰু অৰ্ধৰাজ্য ঘোষণা কৰিলে পুৰস্কাৰ হিচাপে। আৰু এই পুৰস্কাৰ লাভ কৰিবলৈ প্ৰথম আহিলে পুতনা। মানে কৈছে
নামে কৰিছে অতুলিয়া কানাই ওপৰ ভাতে বৃন্দাবনে ভেদলৈয়া গোসাই গৰু চাবলৈ গ'ল মাকৰ মনত চিন্তা এতিয়া বৃন্দাবনত অনেক অখণ্ড হৈ থাকে প্ৰভু সমস্ত বৃন্দাবন বুলি কওঁতে 12খন বনৰ সমষ্টি তালবন মধুবন ভদ্ৰাবন শ্ৰীবন প্ৰভৃতিয়ে অৰণ্য কংসই দ্বাৰা প্ৰেৰিত অসুৰ ৰাক্ষসৰ অনাথ বিচৰণ মাকৰ চিন্তা ল'ৰাটোৰ জানো চন্দ্ৰ মংগল হয় যেতিয়া গৰু চাৰিবলৈ যায় পদূলি মুখ